নমস্কাৰ প্ৰিয় দৰ্শকসকল জন্মৰে পৰা মৃত্যুলৈকে গ্ৰহ নক্ষত্ৰবোৰৰ প্ৰভাৱ সকলোৰে ওপৰত থাকে আপোনালোকৰ জীৱনত গ্ৰহ নক্ষত্ৰবোৰৰ প্ৰভাৱ যেনেকৈ থাকে তেনেকৈ আপুনি কোন বাৰত জন্ম হৈছিল কোন তিথিত জন্ম হৈছিল কোন নক্ষত্ৰ নতুবা কোন যুগত আপোনাৰ জন্ম হৈছিল তাৰ প্ৰভাৱো আপোনাৰ ওপৰত থাকে আৰু আপুনি কি বাৰত কি কাম কৰিলে বিশেষ শুভফল লাভ কৰিব কি নক্ষত্ৰত শুভ কাম কৰাটো কিমান ভাল আৰু কোনটো তিথিত কি কাম কৰিব লাগে সেই ফলাফলবোৰো আপুনি সেইমতে লাভ কৰে গতিকে আপুনি জন্ম লাভ কৰা বাৰ আপোনাৰ বাবে কিমান শুভদায়ক আৰু আপুনি কোনটো বাৰত জন্ম হৈছিল আৰু সেই বাৰ অনুসৰি আপোনাৰ ভৱিষ্যত কেনেধৰণৰ আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ আৰু আপুনি কোনটো গ্ৰহৰ বিশেষ কৃপা দৃষ্টিত আছে সেই সকলো বিষয়ে আজিৰ ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব গতিকে আহক আজি আমি আপোনালোকৰ জন্ম বাৰ অনুসৰি আপোনাৰ ভৱিষ্যত আৰু আপোনাৰ কিছু ব্যক্তিত্বৰ বিষয়ে এই ভিডিঅ'টোত জনাওঁ অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব গতিকে আহক আমি আপোনালোকৰ জন্ম বাৰ অনুসৰি আপোনাৰ ব্যক্তিত্ব আৰু আপোনাৰ কোনটো গ্ৰহৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত সেই বিষয়ে জনাওঁ ৰবিবাৰত যিসকল ব্যক্তিৰ জন্ম হয় এই ব্যক্তিসকল সূৰ্যদেৱৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰভাৱিত হয় সূৰ্যদেৱৰ প্ৰভাৱ এওঁলোকৰ ওপৰত সদায় থাকে জন্মৰে পৰা মৃত্যু পৰ্যন্ত সূৰ্যদেৱৰ প্ৰভাৱ থাকে লগতে ৰবিবাৰত জন্ম হ'লে সূৰ্যদেৱ বাৰ বলি হৈ পৰে বাৰৰ বল যি শ্বৰ্ট বলৰ ভিতৰত বাৰ বলি হৈ পৰে যাৰ ফলত এওঁলোকৰ কিছু ব্যক্তিত্বত সতেজ ব্যক্তিত্বৰ গৰাকী হৈ পৰে বিভিন্ন গুণৰ অধিকাৰী হয় এওঁলোকৰ উৎসাহ উদ্দীপনা সদায় থাকে যিকোনো কাম কৰিবলৈ এওঁলোকৰ উৎসাহ যথেষ্ট বেছি থাকে কিছু দানী হয় এওঁলোকে দান কৰি খুব ভাল পায় কিন্তু নিজৰ ওপৰত এনে ব্যক্তিৰ গৌৰৱ কৰা কিছু গুণ থাকে গতিকে এওঁলোকে নিজৰ ওপৰত কিছু গৌৰৱ কৰিব বিচাৰে নিজৰ ওপৰত বংশৰ ওপৰত কিছু গৌৰৱ কৰি কিছু ভাল পায় এওঁলোকৰ খং কিন্তু সোনকালে উঠে গতিকে যদি আপোনাৰ জন্ম ৰবিবাৰৰ দিনত হয় তেতিয়াহ'লে এনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত নিশ্চয় আছে যদি আছে তেতিয়াহ'লে কমেণ্ট বক্সত আপোনাৰ ব্যক্তিত্ববোৰ আছেনে নাই সেই বিষয়ে জনাবলৈ একেবাৰে নাপাহৰিব আৰু আপুনি সূৰ্য দেৱতাক সদায় স্মৰণ কৰক সূৰ্য দেৱতাক আপুনি আৰাধনা কৰক তেতিয়া দেখিব আপোনাৰ অনাগত জীৱনটো খুব সুখময় হৈ পৰিব যদি আপোনাৰ জন্ম সোমবাৰৰ দিনা হয় তেতিয়াহ'লে আপুনি চন্দ্ৰৰ দ্বাৰা প্ৰত্যক্ষ প্ৰভাৱিত ব্যক্তি আপুনি যদি সোমবাৰত জন্ম হৈছে তেতিয়াহ'লে আপোনাৰ জন্ম কুণ্ডলীত চন্দ্ৰ বাৰ বলি হৈ পৰিব গতিকে যাৰ প্ৰভাৱত আপোনাৰ বুদ্ধিমত্তা তীক্ষ্ণ হ'ব শান্ত স্বভাৱৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব আৰু মিঠা কথাৰে আনক সোনকালে আপুনি আকৰ্ষিত কৰিব পাৰিব গতিকে যদি আপুনি সোমবাৰত জন্ম তেতিয়াহ'লে আপুনিও নিশ্চয় মিঠা কথাৰে খুব সহজ সৰলভাৱে আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব এওঁলোকৰ ব্যক্তিত্বত কিছু সহজ সৰলতা আহি পৰে লগতে চন্দ্ৰৰ প্ৰভাৱত এনে ব্যক্তিসকল সদায় সৌন্দৰ্যৱান হৈ থাকে বয়স হ'লেও বয়সৰ চাপ এওঁলোকৰ ওপৰত নপৰে লগতে সহজ সৰল স্বভাৱৰ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত সদায় থাকে আনক কেতিয়াও দোষ দিব নিবিচাৰে বা কঠোৰ বাক্য কেতিয়াও ক'ব নিবিচাৰে গতিকে যদি আপুনি আপোনাৰ জন্ম সোমবাৰত হয় তেতিয়াহ'লে আপোনাৰ ভিতৰতো এনেধৰণৰ ব্যক্তিত্ব নতুবা স্বভাৱ চৰিত্ৰ নিশ্চয় আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু চেনেলটো সদায় ছাবস্ক্ৰাইব কৰি ৰাখিব যদি আপোনাৰ জন্ম মঙলবাৰত হয় তেতিয়াহ'লে আপুনি মঙল গ্ৰহৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰভাৱিত ব্যক্তি কিন্তু এইটো নাভাবিব যে মঙল গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হ'লে আপুনি মাংগলিক নতুবা অশুভ গুণযুক্ত সেইটো নহয় কিয়নো মঙল গ্ৰহৰ প্ৰভাৱত থাকিলে ব্যক্তি এগৰাকীৰ সাহসিকতা দক্ষতা কৰ্ম কৌশলতা এইবোৰ বৃদ্ধি পায় যিহেতু মঙলবাৰত জন্ম ব্যক্তিসকলৰ জন্ম কুণ্ডলীত
মঙ্গল গ্ৰহ বাৰ বলি হৈ পৰে, যাৰ প্ৰভাৱত এনে ব্যক্তিসকলে আনৰ কামত ভুল ধৰি খুব ভাল পায়। যিকোনো কাম এওঁলোকে নিখুঁতভাৱে কৰিব বিচাৰে আৰু খুব সাহসী আৰু পৰাক্ৰমী হয়। লগতে এটা কথাতে এওঁলোকে তিষ্ঠি থাকে, নিজৰটো কেতিয়াও এৰি নিদিয়ে আৰু একেটা কাম যেতিয়া এওঁলোকে আৰম্ভ কৰে সেই কামটো শেষ নোহোৱালৈকে নিৰন্তৰভাৱে কৰি থকা দেখা যায় আৰু কেতিয়াও এওঁলোকে নিজৰ সিদ্ধান্ত সলনি কৰিব নিবিচাৰে। গতিকে এনেধৰণৰ ব্যক্তিত্ব এই মঙ্গলবাৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ ভিতৰত আহে আৰু পৰিয়ালৰ নাম সদায় ডাঙৰ কৰি এওঁলোকে খুব ভাল পায় আৰু পৰিয়ালক এওঁলোকে জীৱনৰ পিছৰ যি সময় থাকে, জীৱনৰ উত্তৰাৰ্ধত তেওঁলোকে পৰিয়ালৰ নাম উচ্চ কৰি তোলে আৰু খুব সেই ব্যক্তিসকলে ডিচিপ্লিন খুব মেইনটেইন কৰি চলে। গতিকে যদি মঙ্গলবাৰত আপোনাৰ জন্মগ্ৰহণ কৰিছে আপুনি, তেতিয়াহ'লে আপোনাৰ ভিতৰত এনেধৰণৰ ব্যক্তিত্ব, এনেধৰণৰ স্বভাৱ চৰিত্ৰ নিশ্চয় আছে। গতিকে আপুনিও মঙ্গলবাৰত জন্মগ্ৰহণ কৰা হিচাপত আপুনি নিজকে কিছু গৌৰৱ অনুভৱ কৰক আৰু কমেণ্ট বক্সত আপোনাৰ নিজৰ মতামত লিখিবলৈ একেবাৰে নাপাহৰিব। যদি আপোনাৰ জন্ম বুধবাৰৰ দিনা হৈছে, তেতিয়া আপুনি বুধ গ্ৰহৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰভাৱিত ব্যক্তি। বুধবাৰত যিসকল ব্যক্তিৰ জন্ম হয় তেওঁলোকৰ জন্ম কুণ্ডলীত বুধ গ্ৰহ বাৰ বলি হৈ পৰে, যাৰ প্ৰভাৱত সেইগৰাকী ব্যক্তি মধুৰভাষী হৈ পৰে। গতিকে যদি আপোনাৰ জন্ম বুধবাৰত হৈছে, তেতিয়া আপুনিও খুব মধুৰভাষী, আপোনাৰ কথা বতৰা সকলোৱে ভাল পায়। পঢ়া শুনাত এনে ব্যক্তিৰ খুব আগ্ৰহ থাকে, জ্ঞানী হয়, লেখা পঢ়া কৰি খুব ভাল পায়, বিশেষকৈ এওঁলোকে লিখি খুব ভাল পায়। বহুত সম্পত্তিৰ গৰাকী হৈ পৰে, জীৱনৰ উত্তৰাৰ্ধত তেওঁলোক বহুত সা সম্পত্তিৰ গৰাকী হৈ পৰে। লগতে সহজতে যদিও কাকো বিশ্বাস নকৰে, কিন্তু এবাৰ যাক বিশ্বাস কৰে সেই ব্যক্তিগৰাকীক খুব দৃঢ়ভাৱে বিশ্বাস কৰে আৰু ৰাজকুমাৰৰ দৰে থাকিব বিচাৰে। আৰু এই বুধবাৰত জন্মগ্ৰহণ কৰা ব্যক্তি সকলোৰে প্ৰিয় হৈ পৰে, কিছু কথা বতৰাৰে আনক মোহিব পাৰে। গতিকে এনেধৰণৰ ব্যক্তিত্ব বুধবাৰে জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ ভিতৰত থাকে। যদি আপোনাৰ জন্ম বুধবাৰত হয়, তেতিয়াহ'লে নিশ্চয় এনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰতো আছে। গতিকে কমেণ্ট কৰি আপোনাৰ সেই ব্যক্তিত্ববোৰ আছেনে নাই জনাবলৈ একেবাৰে নাপাহৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। যদি আপোনাৰ জন্ম বৃহস্পতিবাৰত হয়, তেতিয়াহ'লে বৃহস্পতিবাৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকল বৃহস্পতি গ্ৰহৰ প্ৰত্যক্ষ প্ৰভাৱত থাকে। বৃহস্পতিবাৰত জন্মগ্ৰহণ কৰিলে জন্ম কুণ্ডলীত বৃহস্পতি গ্ৰহ বাৰ বলি হৈ পৰে, যাৰ প্ৰভাৱত ব্যক্তি এগৰাকী বিদ্যা বুদ্ধিত নিপুণ হয়। বিদ্যা বুদ্ধিত নিপুণ হোৱাৰ লগে লগে ধন টকা পইচাৰ অভাৱ এওঁলোকৰ জীৱনৰ উত্তৰাৰ্ধত নহয়। জীৱনৰ উত্তৰাৰ্ধত এওঁলোকৰ হাতত পৰ্যাপ্ত পৰিমাণৰ ধন থাকে আৰু জ্ঞানী হয়। যি জ্ঞান অৰ্জন কৰে সেই জ্ঞান শুদ্ধ আৰু নিখুঁত হয় আৰু ভাল উপদেশদাতা হয়, আনক উপদেশ দি খুব ভাল পায়। লগতে আনৰ পৰা সদায় এনে ব্যক্তিসকলে মান সন্মান শ্ৰদ্ধা লাভ কৰে। গতিকে যদি বৃহস্পতিবাৰে জন্ম, তেতিয়াহ'লে আপুনিও আনৰ পৰা মান সন্মান শ্ৰদ্ধা নিশ্চয় লাভ কৰে আৰু খুব ধীৰ স্থিৰ স্বভাৱৰ হয়। ভগৱানক এনে ব্যক্তিয়ে খুব বিশ্বাস কৰে। গতিকে যদি আপোনাৰ জন্ম বৃহস্পতিবাৰৰ দিনত হৈছে, তেতিয়াহ'লে আপোনাৰ ভিতৰতো এনেধৰণৰ ব্যক্তিত্ব নিশ্চয় আছে। যদি আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু যদি নতুনকৈ আজি ভিডিঅ'টোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি আপোনাৰ জন্ম শুক্ৰবাৰত হৈছে, তেতিয়াহ'লে শুক্ৰবাৰত জন্মগ্ৰহণ কৰা ব্যক্তি শুক্ৰ গ্ৰহৰ প্ৰত্যক্ষ প্ৰভাৱত থাকে। শুক্ৰবাৰত জন্মগ্ৰহণ কৰিলে জন্ম কুণ্ডলীত শুক্ৰ গ্ৰহ বাৰ বলি হৈ পৰে, যাৰ প্ৰভাৱত ব্যক্তি এগৰাকীৰ স্বভাৱ চৰিত্ৰত অকণমান চঞ্চলতা আহে। কিন্তু এনে ব্যক্তিয়ে ভৌতিক সুখ খুব ভাল পায়, এওঁলোকে লাক্সাৰিয়াছ লাইফ অতিবাহিত কৰিব বিচাৰে, তৰ্ক বিতৰ্কৰে যিকোনো সমস্যাৰ সমাধান বিচাৰে, লগতে সকলো কামত খুব নিপুণ হয়, ধনৱান হয়। এওঁলোকৰ
জীৱনত কেতিয়াও ধন টকা পইচাৰ অভাৱ নহয়, ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হয়, তীক্ষ্ণ বুদ্ধি সম্পন্ন ব্যক্তি হয়। গতিকে যদি আপুনি শুক্ৰবাৰত জন্ম হৈছে তেতিয়াহ'লে আপোনাৰ বুদ্ধি তীক্ষ্ণ হয়। এনে ব্যক্তিসকল সদায় সৌন্দৰ্যৱান হয়। এওঁলোকে দামী দামী বস্তু ক্ৰয় কৰিব বিচাৰে, দামী দামী বস্তুবোৰহে পচন্দ হয়, যিকোনো বস্তু এওঁলোকৰ পচন্দ নহয়। গতিকে যদি আপোনাৰ জন্ম শুক্ৰবাৰত হৈছে তেতিয়াহ'লে আপোনাৰ ভিতৰতো এনেধৰণৰ ব্যক্তিত্ব নতুবা স্বভাৱ চৰিত্ৰ নিশ্চয় আছে। কমেণ্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি নতুনকৈ এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু শেষত যিসকল ব্যক্তিৰ জন্ম শনিবাৰৰ দিনত হয়, শনিবাৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকল শনি গ্ৰহৰ প্ৰভাৱত ডাঙৰ দীঘল হয়। লগতে শনিবাৰত জন্মগ্ৰহণ কৰিলে জন্মকুণ্ডলীত শনি গ্ৰহ বাৰবলি হৈ পৰে, যাৰ ফলত এনে ব্যক্তিসকল কিছু কঠোৰ স্বভাৱৰ হয়। এওঁলোক কিন্তু খুব পৰাক্ৰমী হয়, পৰিশ্ৰম এওঁলোকে কৰিবলৈ কেতিয়াও ভয় নকৰে, খুব পৰিশ্ৰমী হয়। এওঁলোকৰ সহন শক্তি বহুত বেছি থাকে। অন্য ব্যক্তিৰ তুলনাত শনিবাৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ সহন শক্তি খুব বেছি থাকে। এওঁলোকৰ সদায় এনে ব্যক্তিসকল ন্যায়পৰায়ণ হয়। এওঁলোকে ন্যায়ৰ সৈতে যাব বিচাৰে, গম্ভীৰ স্বভাৱৰ হয়। গতিকে খুব ধৈৰ্য এওঁলোকৰ থাকে, এওঁলোকে কেতিয়াও অধৈৰ্য হৈ নপৰে। আনক সহায় বা উপকাৰ কৰি এওঁলোকে খুব ভাল পায়। গতিকে শনিবাৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকলৰ ভিতৰত এনেধৰণৰ কিছুমান ব্যক্তিত্ব থকা দেখা যায়। আপুনি যদি শনিবাৰত জন্ম তেতিয়াহ'লে আপোনাৰ এনেধৰণৰ ব্যক্তিত্ববোৰ আছে নে নাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আজি নতুনকৈ এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিলে আপুনি কোন বাৰত জন্ম হৈছিল আৰু সেই জন্ম বাৰ অনুসৰি আপোনাৰ ভিতৰত কেনেধৰণৰ চৰিত্ৰ আছে, নতুবা আপুনি কোনটো গ্ৰহৰ প্ৰত্যক্ষ প্ৰভাৱত জন্ম হৈছে সেই বিষয়ে ভিডিঅ'টোত জানিব পাৰিলে। গতিকে আশা কৰিছোঁ সকলোৰে অনাগত দিনবোৰ যেন শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।